গাইনিক লেপ্ৰস্কোপিক চাৰ্জন হয় সাৰথী হস্পিটেল আৰু নলবাৰী মেটাৰ্নিটি হস্পিটেল নলবাৰীত। আজি আমি খুব গৰ্বৰে ক'ব পাৰোঁ যে আমি যি ধৰণৰ অস্ত্ৰোপচাৰ কৰি আছোঁ এইটো বহুত স্পেচিয়েলাইজ অস্ত্ৰোপচাৰ হয়। গোটেই ভাৰতবৰ্ষতে মাত্ৰ 5-6টা চেণ্টাৰে আছে যোনে এই স্পেচিফিক টপিক এণ্ডোমেট্ৰিয়ছিছ যোনটো মই আগতে বুজাইছোঁ চকলেট চিষ্ট বুলি কয়, এইটো বেমাৰত মহিলাবিলাকৰ মাহেকীয়াৰ সময়ত বহুত পেট বিষায়। আৰু আগে পিছে চব মহিলাক বুজোৱা যায় পেট বিষ নৰ্মেল, দৰৱ দিয়া যায়, তেওঁলোকে নিজৰ হাজবেণ্ডৰ লগত মা দেউতাৰ লগতো শ্বেয়াৰ নকৰে। কিন্তু এইটো সত্য নহয় একচুৱেলি, এইটো বেমাৰ ইমান চিভিয়াৰ আৰু ই দেহাৰ বিভিন্ন অংগলৈকে বিয়পি যাব পাৰে। বাৱেল মানে ইণ্টেষ্টাইন, খাদ্য নলী। তাৰমানে এইটো বেমাৰ বিশেষকৈ জৰায়ুৰ পিছফালে আপোনাৰ ইণ্টেষ্টাইন থাকে, তো ইণ্টেষ্টাইনতো বিয়পি যায় আৰু মহিলাবিলাকৰ খুব অসুবিধা হয়। এইবিলাক বহুত স্পেচিয়েলাইজড অপাৰেশ্যন, ইয়াৰ MRI কৰিও ডিটেক্ট কৰা খুব টান। আমি বহুত বাহিৰত গৈ ট্ৰেইনিং লৈ আহি এতিয়া আজি নলবাৰীতে আমি এইটো স্পেচিয়েলাইজ চাৰ্জাৰী প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি যেনেকৈ আপোনালোকে দেখিছে ভাৰত বুলি নহয়, ইমান UKৰ লণ্ডনৰ পৰাও ডক্টৰ আহিছে আমাৰ পৰা শিকিবলৈ, কুৱালালামপুৰৰ পৰা শিকিব আহিছে। বিকজ তেওঁলোকে আমাৰ কাম চাই থাকে, আমি অনলাইন এইবিলাক দেখাই থাকোঁ কি আমি কেনেকৈ কৰোঁ কি কৰোঁ, বিকজ এইবিলাক বহুত ডিফিকাল্ট চাৰ্জাৰী আৰু এইবিলাক আমি কৰি আছোঁ বহুত ছাকচেছফুলি। এতিয়ালৈকে আমি 100+ অলৰেডি এনেকুৱা বাৱেল এণ্ডোমেট্ৰিয়ছ চাৰ্জাৰী কৰিছোঁ। অসমৰ বুলি নহয়, আমাৰ ওচৰত অসমৰ বাহিৰৰো পেচেণ্ট আহে আজিকালি নলবাৰীত, লণ্ডনৰ পৰা পেচেণ্ট আহিছে, বাংলাদেশৰ পৰা আহিছে, নেপালৰ পৰা আহিছে। আৰু এইটো এটা স্পেচিয়েলিটি, ছুপাৰ স্পেচিয়েলিটি যোনটো আজিলৈকে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াত মানে কলিকতালৈকেও এইবিলাক চাৰ্জাৰী কোনো প্ৰদান নকৰে। আমাৰ ওচৰত এতিয়া এইটো চাৰ্জাৰী কৰিবলৈ স্পেচিয়েলাইজড ইকুইপমেণ্টছো আছে। আমি আজিকালি চাৰ্জাৰীবিলাকত 3Dত কৰোঁ, যেনেকৈ আমি চিনেমা 3D চশমাত পিন্ধি চাওঁ, আমি 3Dত আজিকালি চাৰ্জাৰী কৰোঁ। 3Dত চাৰ্জাৰী কৰে, শ্বৰ্টলি ক'ব গ'লে আমাৰ চাৰ্জিকেল একিউৰেচি বহুত ভাল হয়, পেচেণ্টৰ কমপ্লিকেশ্যন কম হয়, চাৰ্জাৰীবিলাক আমি আধা সময়ত কৰিব পাৰোঁ আৰু যিমান ডিফিকাল্ট চাৰ্জাৰী হয় আমি নলবাৰীত কৰিব পাৰোঁ। আজি মই বহুত গৰ্বৰে ক'ব পাৰোঁ কি নলবাৰীৰ নিচিনা ঠাইত আজি এনেকুৱা মানুহ যে আমি গোটাব পাৰিছোঁ আৰু ইহঁতে আমাৰ নলবাৰীৰ জিলা দেখি ইমান ভাল পাইছে আহি নলবাৰীত। বিকজ যি হওক আমি অসমীয়া মানুহ চিম্পল মানুহ হয়নে, আমি ইহঁতক আমাৰ খানা খুৱাইছোঁ, ঔটেঙাই হওক বিলাহী জোল সেয়ে খুৱাইছোঁ মই, UKৰে হওক কুৱালালামপুৰৰ একদম আমাৰ ঘৰুৱা খানা খুৱাইছোঁ। ৰাতিপুৱাও আলুৰ ভাজি, সৰু আলুৰ ভাজি, মাছ ভাজি সেইবিলাকে খুৱাইছোঁ। খুব ভাল পাইছে তেওঁলোকে আৰু খুব শিকিব পাইছে আমাৰ পৰা। আৰু ইহঁতে আমাক কৈছে কি ইহঁতে আকৌ আমাৰ ইয়ালৈকে উভতি আহিব। শিক্ষাৰ্থী আমাৰ বেংগলোৰৰ পৰা আহিছে, কলিকতাৰ পৰা 5জন আহিছে, এজন চেন্নাইৰ পৰা আহিছে, এজন মুম্বাইৰ পৰা আহিছে, এজন আগ্ৰাৰ পৰা আহিছে আৰু এজন লণ্ডনৰ পৰা আহিছে আৰু এজন কুৱালালামপুৰৰ পৰা আহিছে। কৰ্মশালাত ময়ে মেইন ফেকাল্টি আছিলোঁ। আমি চাৰিগৰাকীৰ অপাৰেশ্যন অস্ত্ৰোপচাৰ কৰিছোঁ। আৰু এটা বহুত ভাল কথা, তাৰমানে এইবিলাক অপাৰেশ্যন হাতেৰে আমি কৰিব নোৱাৰোঁ, এইবিলাকৰ কাৰণে বহুত স্পেচিয়েলাইজ যন্ত্ৰ লাগে, যন্ত্ৰবিলাকৰ বহুত দাম। এইটো কৰ্মশালাৰ জন্ম কেনেকৈ হ'ল মই সেইটো আপোনাক কওঁ। মোৰ হাতত এনেকুৱা দুগৰাকী মহিলা আহি পৰিলে যাৰ এইটো বেমাৰ আছিলে, দুখীয়া কি কৰিব। ময়ো জানো এতিয়া অসমত এইটো অস্ত্ৰোপচাৰ কৰা কোনো মানুহ নাই আৰু ময়ো জানো এইটো কৰিবলৈ মোক যথেষ্ট যন্ত্ৰ পাতি লাগে। তেতিয়া মই কোম্পানীৰ মানুহৰ লগত কথা পাতিলোঁ, মই ক'লোঁ মোৰ এনেকুৱা পেচেণ্ট আছে, এনে কথাতে ওলালে কি মই অপাৰেশ্যনটো কৰিব খুজিছোঁ কিন্তু তেওঁলোকৰ মানে ফাইনেন্সিয়েলছ ইমান ভাল নহয়। তো তেওঁলোকে মোক ক'লে ছাৰ আপোনালোকে ৱৰ্কশ্বপ কিয় নকৰে, ৱৰ্কশ্বপ কৰিলে আমি কোম্পানীৰ ফালৰ পৰা আপোনাক যন্ত্ৰবিলাক দিব পাৰিম। তেতিয়া মই ভাবিলোঁ সেইটোতো বেয়া কথা নহয়। তেতিয়া প্ৰথম কৰ্মশালাটোৰ মানে জন্ম হ'ল সেনেকৈ। আজি এইটো 3.0 মানে এইটো থাৰ্ড টাইম পাতিছোঁ আমি, এইটো থাৰ্ড টাইম পাতিছোঁ কিমান দিনৰ মাত্ৰ। কালি আৰু আজি আমি 4টা অস্ত্ৰোপচাৰ কৰিলোঁ আৰু ৰোগীগৰাকীৰ যথেষ্ট মানে যোনবিলাক দামী যন্ত্ৰবিলাক মোক চব কোম্পানীয়ে প্ৰভাইড কৰিছে, সেইবিলাকৰ 1 পইচাও পেচেণ্টে দিব পৰা নাই। আৰু ভগৱানক মই কামনা কৰি আছোঁ যে চব ভালে যাওক আৰু আমি যেন আৰু এনেকুৱা কৰ্মশালা পাতি থাকিব পাৰোঁ। Dr. Smita's husband. So I'm happy to actually accompany her attending this workshop. Okay, she has really learned a lot. Okay, and I feel that we've been taken care very well down here under Dr. Thank you very much. Stay informed, stay ahead. News Any 365.